নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সাৱধান দেশবাসী, পাকিস্তানে এবাৰ ভাৰতৰ ওপৰত চলাব পাৰে সাইবাৰ আক্ৰমণ। হেহে মোবাইল ব্যৱহাৰকাৰীসকল সাৱধান হওক। অচিনাকি নম্বৰৰ পৰা ফোন ৰিচিভ কৰোঁতে সাৱধান হওক। যধে মধে অহা ফোন আপুনি ৰিচিভ নকৰিব। লগতে হোৱাটছআপ, ইমেইল, ফেচবুকত যিকোনো লিংক ওপেন কৰাৰ আগত আপুনি 100 বাৰ চিন্তা কৰক। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে দেশবাসীক দিছে জৰুৰী নিৰ্দেশনা। দেশবাসীক সতৰ্ক কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। +92 থকা বা সন্মুখত 0 লাগি অহা নম্বৰ ৰিচিভ নকৰিব। যদি আপোনাৰ ফোনত এনেকুৱা নম্বৰ আহে তেন্তে আপুনি সেই ফোন ৰিচিভ নকৰিব। নম্বৰটো পৰীক্ষা কৰক ৰিচিভ কৰাৰ আগত। হোৱাটছএপত নতুন নম্বৰৰ মেছেজ আহিলে আপুনি ওপেন নকৰিব আৰু ৰিপ্লাই নিদিব। এইকেইটা দিনত পাৰিলে মেছেঞ্জাৰত কথা নাপাতিব। ফেচবুকৰ জৰিয়তে কণ্টেক্ট এইকেইটা দিনত সহজ হৈ আছে। সাৱধান হৈ যাওক ফেচবুকত অহা ভিডিঅ' লিংক চাওঁতে। হোৱাটছআপ, ইমেইল, ফেচবুক, ইনষ্টাত যিকোনো লিংক আহিলে আপোনালোকে ওপেন নকৰিব। শিশুসকলৰ হাতত মোবাইল এৰাটো বৰ্তমান বহুত বিপদজনক হ'ব পাৰে। যদি আপোনাৰ ঘৰত শিশু আছে তেন্তে শিশুৰ হাতত আপোনালোকে মোবাইল ফোন নিদিব। মোবাইল ফোন ব্যৱহাৰ কৰোঁতে সকলো সাৱধান হওক। ঘৰৰ মানুহ আৰু বন্ধুবৰ্গক সাৱধান কৰি দিয়ক। আপুনি এই বাতৰিটো আপুনি সকলোকে শ্বেয়াৰ কৰি দিয়ক। সাৱধান হওক দেশবাসী। ভাৰতত চাইবাৰ আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ। দেশৰ প্ৰতিৰক্ষা বিভাগৰ এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা দেশবাসীলৈ। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে দুটাকৈ প্ৰচণ্ড শব্দত কঁপি উঠিল গোলাঘাট। যুদ্ধৰ ভয়াৱহতাৰ মাজতে গোলাঘাটত বিকট শব্দক লৈ আতংক। 2 ছেকেণ্ডৰ ভিতৰত দুটাকৈ ভয়ংকৰ শব্দ শুনা গৈছে গোলাঘাটত। দুটাকৈ প্ৰচণ্ড শব্দত কঁপি উঠিল গোলাঘাট। মুহূৰ্ততে দুটাকৈ প্ৰচণ্ড বিস্ফোৰণৰ শব্দৰ পিছতে হাহাকাৰ অৱস্থা। যুদ্ধৰ ভয়াৱহতাৰ মাজতে বিস্ফোৰণৰ শব্দক লৈ আতংক। গোলাঘাট, নুমলীগড় আৰু চুবুৰীয়া অঞ্চলত প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে। 2 ছেকেণ্ডৰ ভিতৰত দুটাকৈ ভয়ংকৰ শব্দ শুনা গৈছে আৰু এই বিস্ফোৰণৰ শব্দৰ পিছতে কঁপি উঠিছে সমগ্ৰ অঞ্চল। এতিয়াও নিশ্চিত হোৱা নাই এয়া আচলতে কিহৰ শব্দ। এই শব্দক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। পৰৱৰ্তী খবৰ, দেশত পুনৰ আৰম্ভ হৈছে ভয়ংকৰ গুলিয়াগুলি। এইবাৰ জম্মু কাশ্মীৰৰ উৰিত প্ৰচণ্ড গুলিয়াগুলি। জম্মু বিমানবন্দৰত পুনৰ বাজি উঠিছে যুদ্ধৰ চাইৰেন আৰু সীমান্তৰ প্ৰায়বোৰ জিলাত জাৰি কৰা হৈছে ব্লেক আউট আৰু উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। এতিয়াও ভাৰত পাকিস্তানৰ যুদ্ধক লৈ অব্যাহত আছে উত্তেজনা। পুনৰ জম্মু কাশ্মীৰৰ উৰিত প্ৰচণ্ড গুলিয়াগুলি। ভাৰতীয় সৈন্যৰ বাংকাৰলৈ উদ্দেশ্যি গুলী পাকিস্তানৰ। ভাৰতীয় সৈন্যই যোগ্য প্ৰত্যুত্তৰ দিছে পাকিস্তানক। লগতে জম্মু বিমানবন্দৰত পুনৰ বাজি উঠিছে যুদ্ধৰ চাইৰেন। বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰৰ চৌদিশৰ দোকান পোহাৰ। বাসিন্দাসকলক লৈ যোৱা হৈছে সুৰক্ষিত স্থানলৈ। উৰিৰ বাসিন্দাসকলকো নিয়া হৈছে সুৰক্ষিত স্থানলৈ। সীমান্তৰ প্ৰায়বোৰ জিলাত জাৰি কৰা হৈছে ব্লেক আউট। আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে 3 সেনা প্ৰধানৰ সৈতে জৰুৰী বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ। আৰু এই বৈঠকত উপস্থিত থাকে CDS নিৰাপত্তা উপদেষ্টা অজিত ডোভালো। যুদ্ধৰ দামামাৰ মাজতে 7 বজাৰ লগে লগে চণ্ডীগড়ত বন্ধ কৰি দিয়া হৈছে বজাৰ সমাৰ। নিশা 7 বজাৰ লগে লগে বন্ধ কৰি দিয়া হৈছে বজাৰ সমাৰ। লগতে বন্ধ কৰি দিয়া হৈছে চিনেমা হল, মাল্টিপ্লেক্স। কেৱল খোলা থাকিব ফাৰ্মাচী আৰু হাস্পাতাল। ইফালে উত্তৰ প্ৰদেশতো জাৰি কৰা হৈছে ৰেড এলাৰ্ট। CISFৰ সৈতে হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত যোগী চৰকাৰৰ। অনিৰ্দিষ্ট কাললৈ উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। সীমান্তৰ পৰিস্থিতিৰ বাবে সতৰ্ক কৰি দিয়া হৈছে উত্তৰ প্ৰদেশবাসীক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে এইবাৰ ভাৰতীয় নাগৰিকক তুৰ্কী ভ্ৰমণ নকৰিবলৈ আহ্বান ভাৰত চৰকাৰৰ।
নাগৰিকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ এই নিৰ্দেশনা। ভাৰতীয় নাগৰিকক তুৰ্কী ভ্ৰমণ নকৰিবলৈ আহ্বান ভাৰত চৰকাৰৰ। নাগৰিকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ ভাৰত চৰকাৰৰ। ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে তুৰ্কীৰ সহায়ৰ হাত পাকিস্তানলৈ। তুৰ্কীয়ে পাকিস্তানলৈ প্ৰেৰণ কৰিছে যুদ্ধ জাহাজ, আৰু যাৰ বাবে ভাৰতীয় নাগৰিকক তুৰ্কী ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে ভাৰত চৰকাৰে। অতি সংগোপনে পাকিস্তানক তুৰ্কীয়ে সহায় কৰি আহিছে। পাকিস্তানক তুৰ্কীয়ে যোগান ধৰিছে যুদ্ধ জাহাজ, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতীয় নাগৰিকসকলক তুৰ্কী ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে ভাৰত চৰকাৰে। ভাৰতীয় নাগৰিকসকলক তুৰ্কী ভ্ৰমণ নকৰিবলৈ এই আহ্বান জনাইছে ভাৰত চৰকাৰে। পৰৱৰ্তী খবৰ। আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে সম্পূৰ্ণ কৰিলে 4টা বছৰ, আৰু 10 মে শনিবাৰ অৰ্থাৎ আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উদযাপন কৰাৰ কথা আছিল 4ৰ্থ বৰ্ষপূৰ্তি। কিন্তু বৰ্তমান দেশৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত নকৰে কোনো বিশেষ অনুষ্ঠান। কোনো ধৰণৰ অনুষ্ঠান নকৰে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল সম্বোধন কৰিব এখন সংবাদমেল। এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। ভাৰত পাকিস্তানৰ যুদ্ধত পুনৰ শ্বহীদ হ'ল এগৰাকী সেনা জোৱান। জম্মু কাশ্মীৰত পাকিস্তানী সেনাই চলোৱা আক্ৰমণত শ্বহীদ হৈছে এইগৰাকী সেনা জোৱান। শ্বহীদ সেনা জোৱানজন হৈছে এম মুৰলী নায়ক। সত্যসাই জিলাৰ কালিথান্দাত ঘৰ শ্বহীদ জোৱানজনৰ। অপাৰেশ্যন সিন্দুৰৰ মাজতে বুধবাৰে শ্বহীদ হয় এই জোৱানজন। অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপালে সদৰি কৰিছে এই কথা। পৰৱৰ্তী খবৰ। দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকললৈ জৰুৰী নিৰ্দেশনা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। মুখ্য সচিবসকলক জৰুৰীকালীন শক্তি প্ৰয়োগ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে মুখ্য সচিবৰ লগতে শীৰ্ষ প্ৰশাসনিক বিষয়ালৈ এই নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকললৈ জৰুৰী নিৰ্দেশনা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। ভাৰত পাকিস্তান যুদ্ধৰ মাজতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। নিৰাপত্তাজনিত কাৰণত সকলো ৰাজ্যলৈ জৰুৰী নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ কৰিছে জৰুৰী নিৰ্দেশনা। মুখ্য সচিবসকলক জৰুৰীকালীন শক্তি প্ৰয়োগ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। মুখ্য সচিবৰ লগতে শীৰ্ষ প্ৰশাসনিক বিষয়ালৈ এই নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ। ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে এইবাৰ ভয়ত কঁপিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। ভাৰত আক্ৰমণ কৰিবলৈ আহি একেকনি পালে পাকিস্তানে। ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণত মেৰুদণ্ড ভাঙিল পাকিস্তানৰ ডিফেন্স ছিষ্টেমৰ, আৰু ভাৰতৰ এই ৰুদ্ৰৰূপ দেখি এতিয়া আতংকত কঁপিছে বাংলাদেশৰ ইউনুছ চৰকাৰ। ভাৰত আক্ৰমণ কৰিবলৈ আহি একেকনি পালে পাকিস্তানে। ভাৰতৰ আক্ৰমণত তছনছ হৈ পৰিল পাকিস্তানৰ কেইবাখনো চহৰৰ ডিফেন্স ছিষ্টেম। ভাৰতৰ এই ৰুদ্ৰৰূপ দেখি এতিয়া আতংকত কঁপিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। ভাৰত বিদ্বেষী হিন্দু বিদ্বেষী মন্তব্য বন্ধ কৰাৰ তৎপৰতা বাংলাদেশৰ। ছ'চিয়েল মিডিয়াত হিন্দুক লৈ বিদ্বেষমূলক মন্তব্য দিলে কৰা হ'ব ব্লক। হিন্দুৰ বিৰুদ্ধে আক্ৰমণমূলক কথা বতৰা বন্ধ কৰা হ'ব সামাজিক মাধ্যমত। ছ'চিয়েল মিডিয়াৰ দ্বাৰা সংখ্যালঘু বিৰোধী বিষবাস্প বিয়পাব দিয়া নহ'ব বাংলাদেশৰ একাউণ্টসমূহৰ পৰা। আৰু অতি কম সময়ৰ ভিতৰত সামাজিক মাধ্যম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব বাংলাদেশে। আৰু ইতিমধ্যে ইউনুছ চৰকাৰৰ মন্ত্ৰীসভাত এই বিষয়টোক লৈ হৈছে আলোচনা। এই পৰিস্থিতিত ভাৰত বিৰোধী স্থিতি ল'লে বিপদ নিশ্চিত বুলি বুজিছে বাংলাদেশে। পৰৱৰ্তী খবৰ। ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে এইবাৰ গুৱাহাটী বিমানবন্দৰত যুদ্ধকালীন প্ৰস্তুতি বৃদ্ধি কৰা হৈছে। জৰুৰীকালীন নিৰাপত্তা ব্যৱস্থা। যিকোনো পৰিস্থিতি মোকাবিলা কৰাৰ বাবে সাজু হৈছে নিৰাপত্তাৰক্ষী। বাতিল কৰা হৈছে বহু বিমানৰ উৰণ। গুৱাহাটী বিমানবন্দৰত যুদ্ধকালীন প্ৰস্তুতি বৃদ্ধি কৰা হৈছে। জৰুৰীকালীন নিৰাপত্তা। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে নিৰাপত্তাৰক্ষী। বৃদ্ধি কৰা হৈছে সামৰিক বাহিনীৰ সমৰসজ্জা।
আৰু লগতে বাতিল কৰা হৈছে বহু বিমানৰ উৰণ। পৰৱৰ্তী খবৰ, ভাৰতৰ আক্ৰমণৰ পিছতে পাকিস্তানত হাহাকাৰ, পাকিস্তানৰ সদনত তীব্ৰ বাক বিতণ্ডা, প্ৰধানমন্ত্ৰী মোদীক উচ্চ প্ৰশংসা কৰি পাকিস্তানী সাংসদে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক দিলে কাপুৰুষ আখ্যা। ভাৰতৰ পৰাক্ৰমত পাকিস্তানত হাহাকাৰ, পাকিস্তানৰ সদনত তীব্ৰ বাক বিতণ্ডা, প্ৰধানমন্ত্ৰী মোদীক উচ্চ প্ৰশংসা পাকিস্তানী সাংসদৰ, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক কাপুৰুষ আখ্যা দিলে পাকিস্তানী সাংসদে। পাকিস্তানী সাংসদগৰাকীয়ে কয় যে কিয় পাক প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীৰ নাম ল'বলৈ ভয় কৰিছে এই বুলি প্ৰশ্ন কৰে। মোদীৰ নাম ল'বলৈ ভয় খোৱা প্ৰধানমন্ত্ৰীয়ে ভাৰতক কি প্ৰত্যুত্তৰ দিব, এই প্ৰশ্ন কৰে সাংসদজনে। সদনৰ মজিয়াতে সাংসদ শ্বাহিদ খট্টকৰ সমালোচনা পাক প্ৰধানমন্ত্ৰীক। পৰৱৰ্তী খবৰ, ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ চলোৱাৰ সময়তে পাকিস্তানী সৈন্যৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে। 24 ঘণ্টাৰ ভিতৰত উগ্ৰপন্থী সংগঠন বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ এইটো হৈছে দ্বিতীয়টো আক্ৰমণ। আৰু পাকিস্তানৰ ইটোৰ পিছত সিটো আক্ৰমণৰ পিছতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত। আৰু বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ এই ভয়ংকৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে 14জনকৈ পাকিস্তানী সৈন্যৰ। 24 ঘণ্টাৰ ভিতৰত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ দ্বিতীয়টো আক্ৰমণ পাকিস্তানী সৈন্যৰ ওপৰত। পাকিস্তানী সেনাক লক্ষ্য কৰি আক্ৰমণ চলায় বেলুচ আৰ্মীয়ে। পাকিস্তানত ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা, এফালে ভাৰতৰ আক্ৰমণ আৰু আনফালে বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণ। আৰু এই ঘটনাত এতিয়া 14জনকৈ পাকিস্তানী সৈন্য নিহত হোৱাৰ খবৰ আহিছে। আৰু 24 ঘণ্টাৰ ভিতৰত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ এইটো হৈছে দ্বিতীয়টো আক্ৰমণ। পৰৱৰ্তী খবৰ, ভাৰতে চলোৱা অপাৰেশ্যন সিন্দুৰৰ সন্দৰ্ভত দিল্লীত সংবাদমেল সম্বোধন বিদেশ সচিব বিক্ৰম মিস্ত্ৰী, উইং কামাণ্ডাৰ ভূমিকা সিং আৰু কৰ্ণেল সুফিয়া কুৰেশ্বীৰ। সংবাদমেল সম্বোধন কৰি তেওঁলোকে কয় যে পাকিস্তানৰ ওপৰত ভাৰতৰ আক্ৰমণ অব্যাহত থাকিব। ভাৰতৰ প্ৰতিশোধত আজি বিধ্বস্ত হৈছে পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰতা অব্যাহত থাকিব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত কঠোৰ আৰু কঠোৰতা সদায় অব্যাহত থাকিব। পাকিস্তানে বহুবাৰ যুদ্ধবিৰতি উলংঘন কৰিছে। সীমান্তৰ 34টা ঠাইত 300ৰ পৰা 400 ড্ৰোন ধ্বংস কৰা হৈছে। ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেমে ধ্বংস কৰিছে পাকিস্তানৰ এই 300ৰ পৰা 400 ড্ৰোন। ভাৰতৰ প্ৰতিশোধত আজি বিধ্বস্ত হৈছে পাকিস্তান। দিল্লীত অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত সংবাদমেল সম্বোধন। পাক অধ্যুষিত কাশ্মীৰত ভাৰতৰ আক্ৰমণ অব্যাহত থাকিব। নতুন দিল্লীত সেনা আৰু বৈদেশিক মন্ত্ৰালয়ৰ সংবাদমেলত এই কথা উল্লেখ কৰা হৈছে। পাক অধ্যুষিত কাশ্মীৰত ভাৰতৰ আক্ৰমণ অব্যাহত থাকিব। নতুন দিল্লীত এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে সেনা আৰু বৈদেশিক মন্ত্ৰালয়ে। বিদেশ সচিব বিক্ৰম মিস্ত্ৰীৰ উপস্থিতিত এই সংবাদমেল সম্বোধন কৰা হয়। লগতে উইং কামাণ্ডাৰ ভূমিকা সিং আৰু কৰ্ণেল সুফিয়া কুৰেশ্বীও এই সংবাদমেলত উপস্থিত থাকে। তেওঁলোকে কয় যে ভাৰতে পাকিস্তানক দিয়া প্ৰত্যুত্তৰ অব্যাহত থাকিব। পাকিস্তানী সেনাই ভাৰতৰ জনসাধাৰণৰ ওপৰত আক্ৰমণ কৰিছে আৰু আজি বিশ্বৰ সন্মুখত মিছা মাতিছে পাকিস্তানে। সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰিছে ভাৰতে।